হাই ফ্ৰেণ্ডছ, মই বৰ্তমান আছোঁ যোৰহাটত আৰু আপোনালোকে জানেই যে ইয়াত শংকৰদেৱৰ অধিৱেশন হৈ আছে আৰু মই বৰ্তমান আছোঁ বাণিজ্য মেলাত আৰু ইয়ালৈ ঘূৰি থাকোঁতে মই বাইদেউগৰাকীক লগ পালোঁ। বাইদেউ আৰু বাইদেৱে আমি যিখিনি অলাগতিয়াল বস্তু বুলি ভাবোঁ, যিখিনি আমি ইউজ কৰি পেলাই দিওঁ, সেইটো বাইদেৱে খুব ধুনীয়াকৈ কিছুমান বস্তু বনাইছে, যিহেতু নাৰিকলৰ পৰা বনাইছে। এটা ইউনিক বস্তু প্ৰথম দেখিছোঁ মই, খুবেই ভাল লাগিলে আৰু আপোনালোকে এই বস্তুখিনি চাই যদি ভাল লাগে বাইদেউৰ লগত কণ্টেক্ট কৰিব পাৰিব। আপোনালোকে নিজে বনাইছেতো? হয় হয়, পিনে আহিব কৈছোঁ। ক'বাৰ আপোনালোকে মোৰ মাৰঘৰ ইয়াতে, মই বিয়া হৈছোঁ নাহৰকটীয়ালৈ আৰু আমি মানে কৰ্মসূত্ৰে নাজিৰাত থাকোঁ। মোৰ হাজবেণ্ডে বনাই, লগতে মই তেওঁৰ লগত সহযোগিতা। নাজিৰাৰ পৰা আহিছে এতিয়া? নাজিৰাৰ পৰা আহিছোঁ। হয় হয়, ভাল লাগিছে বস্তুবোৰ দেখি পিনে। এইবোৰ চব আপোনালোকে নিজেই বনোৱা ন? সম্পূৰ্ণ নিজৰ। এইটো আমি কৰোণাৰ সময়ত এইটো আমি ভাবি উলিয়ালোঁ। কৰোণাৰ সময়ত মানে এইটো কমপ্লিট হেৰি, এতিয়া আমি হেণ্ড ৱাছ দি পেলাই এইটো আপোনাৰ ইউজ কৰিব পাৰে। তেনেকৈ আমি ইমান সৰু নাৰিকলো মানে কালেক্ট কৰিছোঁ, দেখাই দিছোঁ। এই নাৰিকলৰ পৰা সুতুলি বনাইছে, এইটো ব্যৱহাৰ মানে এটা ইউনিক বস্তু এটা দেখা পাইছে, ভাল লাগিছে। নাৰিকলো ইমান সৰু থাকিব পাৰে, এইটো বজাব পাৰি, কিন্তু আমি পাকৈত নহয়, এনে চাউণ্ডটো অকণমান উলিয়াই দিব পাৰিম বাৰু দেই। এবাৰ হেৰি কৰি দেখোন, কিন্তু মই বজাব নাজানো। এয়া নাৰিকলৰ সুতুলি প্ৰথম দেখিছোঁ। বাইদেৱে বহুত নিজে উলিয়াইছে খালি আৰু ভাল লাগিছে। এটা নতুন ইউনিক বস্তু দেখা পাইছোঁ আৰু এওঁলোক আহিছে। ইয়াৰ এড্ৰেছটো মই দেখাই দিছোঁ। হয়, কলচী বাঁহডাল মানে আমি পৰি থকা কলচী বাঁহডাল এনেই থকাতকৈ কিবা এটা ব্যৱহাৰ কৰোঁ, আমাৰ বৃদ্ধ পিতৃ মাতৃসকলে যাতে ব্যৱহাৰ কৰিব, সেই হিচাপে ভাবি পেলাই লাখুটি আকাৰত মানে লাখুটি হিচাপে বনাই দিলোঁ। আৰু বেলেগ কিবা ইউনিক হিচাপে আপুনি পাব এইটো নাৰিকল। এইটোত আপোনাৰ চবতকৈ ডাঙৰ কথা, এইটো ডাব সোমাই আছে। ডাব এতিয়াও সোমাই আছে? এইটো আপুনি আৱাজটো শুনি লওক, বাঁহতে দিছিলে, বেয়া নাপাব। ডাব। তাৰপিছত আপোনাৰ এইবিলাক হৈছে চবদানি। এইটো নাৰিকলৰ ন? নাৰিকলৰ যিটো টুকুৰাটো পেলাই দিওঁ, এইটো ভাল লাগিছে। মানে কি যিটো আমি ইউজ কৰি পেলাই দিয়া বস্তুটো আনইউজুৱেলি হ'ব, সেইটো বাইদেৱে ইউজ কৰিছে। তাৰপিছত আপোনাৰ আমি গাড়ীত থ'ব পাৰোঁ, গাড়ীত ডেস্ক বৰ্ডত বা ইচ্ছা কৰিলে ল'ৰা ছোৱালীয়ে টেবুলতো থ'ব পাৰে, পঢ়া টেবুলত। ইয়াত এভাগ মূৰ্তি থাকিব, মূৰ্তিভাগ যোনে যি হিচাপে ৰাখিব পাৰে, কিন্তু মই এইভাগ মূৰ্তি জাষ্ট থৈছোঁ। একচুৱেলি এইভাগ মূৰ্তি ইয়াতকৈ অকণমান ডাঙৰ মূৰ্তি লাগে ধুনীয়াকৈ। সকলোৱে বেলেগ বেলেগ হেৰিক মানে সেই হিচাপে আপোনাৰ ইয়াতে এইটো শ্ব' কৰি পেলাই থ'ব পাৰে। ভাল লাগিছে দেখিব। হয়, এইটো হৈছে চবদানি। এইটো চবদানি ভাইটিৰ হাতত যিটো আছে। তুমি এইটো কি লৈ আছা? চবদানিত আমাৰ বৰ্তমান 3টা কোৱালিটিতহে মানে ডিজাইনতহে আমি আনিছোঁ। এটা এইটো চাইজত ডাঙৰ সৰু ডিফাৰেঞ্চটো। তাৰপিছত এটা আপোনাক এইমাত্ৰ দেখাইছিলোঁ যে এইটো পাটৰ সেইটো, আৰু এটা এইটো এখেতে চাইছিলে এতিয়া এইটো। তাৰপিছত আৰু এটা বস্তু আপোনালোকক দেখাম। এতিয়া ধৰি লওক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত ট্ৰফি দিয়ে, ট্ৰফিবিলাক কমন থাকে, মেটেলিক হয়, কিবা হয়। আমি সেইকাৰণে আমি অৰ্ডাৰ পাইছিলোঁ, মানে একচুৱেলি আমি ৰাইজৰ হেৰিতহে এইটো পাইছোঁ দেই। মানে এনেকুৱা কিবা পাম নেকি, ক'লে যে নিশ্চয় পাম। মানে আমি তেতিয়া ভাবি পেলাই নিজে উলিয়ালোঁ কেনেকৈ বনাওঁ। এইটো এতিয়া ধৰি লওক আপুনি এতিয়া কালচাৰেল অনুষ্ঠানত দিছে, তাত তেওঁ সেইটো লিখি দিলে বা যিকোনো এইটো এটা হেৰি হিচাপে দিয়া হ'ল। বাচ্ছাটো যে আঙুলিত ধৰি লৈ যায় যে, সেইটো হেৰি দিয়া হৈছে। থিম এটা আছে আৰু এই এজোপা গছৰ হেৰি তাৰমানে মানুহ হাতৰ হেৰি থাকি পেলাই এনেকৈ কৰি এইটো তেনেকৈ মানে যিটো থিমত আপোনালোকে মানে প্ৰাইচটো মানে বিতৰণ কৰা হয়। বিভিন্ন হেৰিত আছে, খালি এভেইলেবল ষ্টক নাই এতিয়া। এইটো এটা ডিজাইন, তাৰপৰা তেনেকৈ এইটো একেই, এইটো এটা ডিজাইন। তাৰপিছত আৰু এটা বস্তু দেখাই দিছোঁ আপোনালোকক। এইজন আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা। এইটো মই সেইটো দাঙি নেদেখাওঁ, এইটোৱে দেখাইছোঁ। মানে সেইটো অকণমান দাঙিবলৈ বস্তুবোৰ আছে যে, এইটো সম্পূৰ্ণ নাৰিকলৰ। এইটো আপোনাৰ গোটা নাৰিকলটো ফালি পেলাই আমি এফাল দি ইয়াৰ ভিতৰত এইটো এটা গোটা নাৰিকল, এইটো আপোনাৰ এইটো গোটা, এই ছাইডৰ এইখিনি গোটা। ইয়াত আমি ফেভিকল আৰু ফেভিকলৰ আঠাটো যিটো, আৰু তাৰ লগত আপোনাৰ কাঠৰ গুড়িটো মিক্স কৰি পেলাই, যেনেকৈ আমি আটা মঠিলে তাক মঠি পেলাওঁ, তাত দি পেলাই তাৰ গোটেই হেৰিটো বনাই লৈ তাৰপিছত ইয়াত কৰিব লাগে আৰু কাটিং কৰিব লাগে। এইটো সম্পূৰ্ণ এটা নাৰিকল মাথাতে তেখেতৰ। তেনেকৈ এই ৰবীন্দ্ৰনাথ টেগৰৰ বনাই দিছোঁ।
আৰু এটা আপোনাৰ ইউনিক বুলি ভাবিছোঁ আমি ভাবিছোঁ অভাৱে আৱিষ্কাৰৰ মূল নহয় মহৰ শিং পাবলৈ নাই সেইকাৰণে আমি ভাবিলোঁ মহৰ শিং নোহোৱাকৈ কিবা বনাব পাৰিম এইটো পেপা আপোনাৰ বনাইছে নাৰিকলৰ খালি এইকেইটাত এইটো আপোনাৰ পিতলৰ গিলাচ পাই যে গিলাচবোৰ কাটি ইয়াত দিয়া হৈছে আৰু এতিয়া মই খালি বজাব নাজানো বজাব জনা মানুহে ধুনীয়াকৈ বজাব পাৰিব এইটো পেপা এইটো এটা ধূপ ষ্টেণ্ড হয় ফেনখন চলি থাকিলে ধূপডাল বেছি টাইম নোযোৱাবও পাৰে ন সেইটো হিচাপে আমি ধূপ ষ্টেণ্ডটো এনেকৈ দি দিছোঁ মই জ্বলাই থৈছিলোঁ অলপ আগতে ইয়াতে ধূপখিনি এইটো নাৰিকলৰ ইয়াত আমি বাঁহ ব্যৱহাৰ কৰিছোঁ এইবোৰ বাঁহ ব্যৱহাৰ কৰিছোঁ এইটো নাৰিকল আৰু এইফালেদি আপোনাৰ সৰু সৰু ফুটা আছে ভিতৰত সৰু সৰু ফুটা ধোঁৱাটো এইফালে খুব ধুনীয়াকৈ ওলাই থাকে তেনেকৈ আছে আৰু বস্তু এইবাৰ নটৰাজ আৰু এটা বস্তু দেখাইছোঁ ৰ'ব এইখন কাকৈ ফণিটো এনেই আগত নৰ্মেল আমি কাকৈ ফণি বনাইছিলোঁ নৰ্মেল হ'লে ধৰি লওক এইটো ডিজাইনে থাকে নৰ্মেল তাতে এইবাৰ ভাবিলোঁ যে আমি জাপিটোৱে মানুহে কাপোৰতো ডিজাইন কৰে বা বিভিন্ন হেৰিত জাপিটো যদি আমি সেইটোকে নকৰি যদি আমি কাকৈত বনাই দিওঁ কেনেকুৱা হয় সেই হিচাপে আমি মানে কাকৈ ফণিখিনিত জাপিৰ ডিজাইন দি পেলাই বনালোঁ এইটো জাপি ডিজাইন দি বনালোঁ আৰু এইখন আপুনি বান কাঁহী হিচাপেও ব্যৱহাৰ কৰিব পাৰে নহ'লে আপুনি বটা হিচাপে এইটো সম্পূৰ্ণ নাৰিকল আছে ইয়াত বেলেগ একোৱে নাই সৰু সৰু টুকুৰা নাৰিকল লৈ পেলাই আৰু এটা আছে এইটো আপোনাৰ থাপনা অকণমানি থাপনা ফল্ড কৰিব পৰা এইটো নাৰিকলৰ এইটো নাৰিকলৰ এনেকৈ আৰু এইবিলাক বস্তুৱে আমি কফি কাপ ইউজ কৰিব পাৰে ইউজেবল এইটো ইউজেবল এই কাপখিনি ইউজেবল এইখিনি ইউজেবল এইটো লগতে ইয়াত আপোনাৰ টিপট চুগাৰ পট হিচাপেও ইউজ কৰিব পাৰে মিল্ক পট হিচাপেও ইউজ কৰিব পাৰে তেনেকৈ আৰু থেংক ইউ বাইদেউ ঠিক আছে হ'ব পাৰে সেইকাৰণে এমাউণ্ট যাব যাতে কাৰো একো নাই এইবোৰ আছে নৰ্মেল হেতা আৰু দৈ চব নাৰিকলৰ চব নাৰিকলৰ এইবিলাক বটল ষ্টেণ্ড এইটো মই শ্ব' কৰিয়ে থৈছোঁ ইয়াতে 3টা বটল একেলগে থ'ব পাৰে 3টা বটল বেনাৰখন অকণমান দেখাই দিওঁ ইয়াত মানে আচলতে একচুৱেলি মোৰ হাজবেণ্ডে বনায় আৰু তেওঁৰ লগতে মই সহযোগিতা হিচাপে আমি দুজনেই কৰোঁ আমাৰ আৰু বেলেগ কোনো মানে মানুহ নাই খুবেই ভাল লাগিলে মানে এটা ইউনিক বস্তু দেখা পালোঁ যিটো আমি অলাগতিয়াল বুলি পেলাই দিওঁ নাৰিকলটো খাই যেতিয়া পেলাই দিওঁ বাইদেউ সেইটো ইউজ কৰি মানুহৰ উপযোগী কৰি তুলিছে সেইটো কাৰণে খুবেই ভাল লাগে বাইদেউক ধন্যবাদ লাগিলে আৰু নৱপ্ৰজন্মৰ কাৰণে এটা আপুনি উদাহৰণ দাঙি ধৰিছে যিহেতু আমি যিখিনি বস্তু অলাগতীয়াল বুলি পেলাই দিওঁ সেই বস্তুটো বাইদেউ মানে ইউজ কৰি এটা নতুন এটা আৰ্হি দেখাইছে খুবেই ভাল লাগিলে বাইদেউ ধন্যবাদ ধন্যবাদ